Hi everyone. আজিৰ হিলিং ৱৰ্ক হ'ব এটেচমেণ্ট ইছ্যুজৰ ওপৰত। এটেচমেণ্ট ইছ্যুজ প্ৰায়ৰে আছে, ৰাইট? আৰু যদি নাই বুলি ভাবিছা, দেন তুমি এটা হাই লেভেল স্পিৰিচুৱেল পাথত আছা, অ'কে? আৰু যোনসকলে নাই সেই স্পিৰিচুৱেল পাথত ষ্টাৰ্টিঙতে আছা, তো তোমাৰ ইনাৰ ৱৰ্ক কৰিবা। ইনাৰ ৱৰ্ক মানে কি? হিলিং, চেল্ফ হিলিং কৰিবা। আৰু তুমি যিমান তোমাৰ চেল্ফ হিলিং কৰি কৰি যাবা, তুমি স্পিৰিচুৱেলি ইমান হাই গৈ থাকিবা, অ'কে? আৰু এটা কথা কৈ দিছোঁ, তোমাৰ ইনাৰ ৱৰ্ক কৰিলেহে তুমি পাথটো মোক্ষ পাবা। মোক্ষ জানাই, ভগৱানৰ লগত এক হোৱাটো। আৰু তোমাৰ কৰ্মাও ভাল কৰিব লাগিব, তেতিয়াহে তুমি সেইটো পাথত আহিব পাৰিবা। মেইন হৈছে ইনাৰ ৱৰ্ক, আৰু তোমাৰ কৰ্মা ভাল কৰিব লাগিব। তোমাৰ কৰ্ম মানে ভাল কৰ্ম কৰিব লাগিব। অকল কৰা নহয়, তুমি ইয়াৰ পৰা কি ভাবিছা সেইটো তোমাৰ কৰ্ম বনে কিন্তু, অ'কে? তো নিজৰ ইনাৰ ৱৰ্ক কৰিব লাগিব। আৰু বোলে তুমি অকল ভাল কৰ্ম কৰি গৈ আছা, তোমাৰ ইনাৰ ৱৰ্ক মানে হিলিং ৱৰ্ক যদি কৰা নাই, তেতিয়াও তুমি নোপোৱা কিন্তু, বুজি পাইছা নাই? হ'ব বাৰু, এইটো বিষয়ে মই পাছত এদিন ক'ম বাৰু, অ'কে? আজিৰ এটেচমেণ্ট ইছ্যুজ, ৰাইট? এটেচমেণ্ট ইছ্যুজত কি হয়, প্ৰায় আমাৰ কিহৰ কাৰণে থাকে এটেচমেণ্ট? ৰিলেশ্যনশ্বিপ, সেইটো যেনেকুৱা ধৰণৰে ৰিলেশ্যনশ্বিপ নহওক, পেৰেণ্টছৰে হওক বা স্পাউচৰ ৰিলেশ্যনশ্বিপেই নহওক বা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডে নহওক, তেনেকুৱা ৰিলেশ্যনশ্বিপতেতো আমাৰ এটেচমেণ্ট থাকে। তাৰপিছত বস্তুৰ প্ৰতি, যেনেকুৱাই যি বস্তু নহয়, পইচাৰ প্ৰতি, সেইবোৰৰে থাকে প্ৰায় আমাৰ এটেচমেণ্ট। আৰু হয় কিয় এটেচমেণ্ট? আমাৰ পাষ্ট লাইফত আমি এনেকুৱা এক্সপিৰিয়েঞ্চেছ পাওঁ, য'ৰ পৰা নেকি সেইবোৰ আমাৰ প্ৰেজেণ্ট লাইফতো আমাক কি কৰে, অলপ প্ৰব্লেম দিয়ে, ইছ্যুজ দিয়ে মানে, অ'কে? তো সেইবোৰ কেনেকৈ হিল কৰিবা? তুমিতো এৱেৰ হ'লা ন, যে এইটো মোৰ এটেচমেণ্ট এটা পেটাৰ্ণ বনি গৈছে। মেইন হৈছে তুমি এৱেৰনেছত অনাটো। এৱেৰনেছত অনাৰ পিছত তুমি সেইটো হিল কৰিবই পাৰিবা। আৰু যদি এৱেৰ নোহোৱা সেইটো পেটাৰ্ণৰ প্ৰতি, তো তুমি হিল কৰিব নোৱাৰিবা। বুজি পাইছা নাই? মুঠতে এতিয়াৰ পৰা পূৰা নিজক লৈ কনচিয়াছ হোৱা, বুজি পাইছা নাই? যে মোৰ লাইফত যে এনেকুৱা এটা পেটাৰ্ণ চলি গৈছে, কিয় চলিছে? এৱেৰ হ'বা। আৰু যদি এৱেৰ নোহোৱা, বাৰ বাৰ সেই চাইকেলতে ঘূৰি থাকিবা তুমি, বুজি পাইছা? এতিয়া মই এটেচমেণ্ট ইছ্যুজৰ যদি এক্সাম্পল এটা দিওঁ, বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰে এক্সাম্পল লৈ লৈছোঁ। প্ৰায় কি থাকে, সিজনে সিজনৰ ডমিনেট কৰে, কণ্ট্ৰলিং থাকে, হয় নাই? কিয় জানানে? সিহঁতৰ ভয় থাকে যে মোক এৰি যাব নেকি, হয়নে নহয়? প্ৰায় সেইটো কাৰণে হয়, ভাবিবাচোন। মই জাষ্ট এক্সাম্পল দিছোঁ, বাকী এৰিয়াজবোৰত তুমি নিজে ফাইণ্ড আউট কৰি তুমি নিজে হিল কৰিবা সেইখিনি। মই এইটো এক্সাম্পল দিছোঁ যাতে তোমাৰ কাৰণে চিম্পল হয়, তুমি কেনেকৈ ফাইণ্ড আউট কৰিবা। তো এটেচমেণ্ট তেনেকুৱা হয় যে মোক এৰি যাব নেকি, প্ৰায় ভয়তে থাকে ন, সেইকাৰণেতো আমি কণ্ট্ৰল কৰোঁ, ডমিনেট কৰোঁ, সেইটো কাৰণে। তো সেইটো তুমি এৱেৰনেছত আনিলা ন, যে মোৰ এইটো এটা পেটাৰ্ণ বনি গৈছে ন, মই এনেকুৱা ডমিনেট কৰোঁ। তুমি এৱেৰ হ'লা নাই? তো তুমি এইটো একচেপ্ট কৰিবা উইথ লাভ। মই এনেকুৱা হয়, মই কণ্ট্ৰলিং হয়, মই একচেপ্ট কৰিছোঁ। তাৰপিছত কি ক'বা, সেইটো এটা নতুন এটা থটেৰে চেঞ্জ কৰিবা, যাতে সেইটো ৰিপিট নহয়। যে মই কণ্ট্ৰলিং হয়, মই একচেপ্ট কৰিছোঁ, বা মই ডমিনেটিং হয়, মই একচেপ্ট কৰিছোঁ। নেক্সট আকৌ যাতে সেইটো তেনেকুৱা নহয়। মই আনজন পাৰ্টনাৰক দি দিম এটা ইণ্ডিপেণ্ডেঞ্চ দিম, বুজি পাইছা নাই? আৰু যদি তুমি এইটো হিল নকৰা, তুমি আকৌ এই ৰিলেশ্যনশ্বিপটো ব্ৰেক হোৱাৰ পিছত আকৌ নেক্সট ৰিলেশ্যনশ্বিপতো তেনেকুৱা হ'বা, তেতিয়া প্ৰব্লেম হ'ব কিন্তু। তো বেটাৰ তুমি হিল কৰা, যাতে সেইটো নেক্সট ৰিলেশ্যনশ্বিপত প্ৰব্লেম নিদিয়ে। প্ৰায়ৰে যে ব্ৰেকআপ, ডিভ'ৰ্চ, এইবোৰ যে হয় যে এটেচমেণ্টৰ কাৰণে হয়, নিজকে হিল কৰা নাই, সেইকাৰণে সেনেকুৱা প্ৰব্লেম ফেচ কৰে। আৰু যদি এবাৰ হিল হৈ যোৱা, তোমাৰ তেনেকুৱা নাহেই চিটুৱেশ্যন ফেচ কৰিবলৈ। তো যিমান পাৰা নিজৰ হিলিং ৱৰ্ক কৰিবাই,
অ'কে, তুমি হিল্ড হ'লেহে তুমি এটা হিল পাৰ্চন এট্ৰেক্ট কৰিবা। মইতো জাষ্ট এড অন কৰি দিছোঁ তুমি জানিবৰ কাৰণে। তুমি হিল্ড হ'লেহে তুমি হিল্ড মানুহ এট্ৰেক্ট কৰিবা। তুমি ল'ৰা হওক বা ছোৱালী হওক যোনে চাই আছা, যোন আনমেৰিড হয়, তুমি যদি নিজকে পূৰা হিল্ড কৰিছা তেতিয়াহে তুমি হিল্ড মানুহ পাবা। আৰু যদি ভিতৰৰ পৰা ভঙা আনব্ৰকেন হয় বা চৰি নট আনব্ৰকেন, তুমি বোলে ভিতৰৰ পৰা ভঙা হয়, তো তুমি বাহিৰতো কেনেকুৱা পাবা? ভঙা মানুহে পাবা। বুজি পাইছা? আজিকালি যে প্ৰায় ৰিলেশ্যনশ্বিপৰ যে প্ৰব্লেম হৈছে, ডিভ'ৰ্চ, ব্ৰেকআপ, কিয় জানানে? ভিতৰৰ পৰা সিহঁতি ভগা হয়। সেইকাৰণে সেইবোৰ নিজৰ সেই ভিতৰখিনি ফিক্স নকৰে নাই, ভাবে কি সেইজন পাৰ্টনাৰে মোক ফিক্স কৰিব বুলি, কিন্তু নহয়। যোনে জানে সেইবোৰ, এটা ৰিলেশ্যনশ্বিপ বহুত এটা ভাল লেভেলত যায় কিন্তু। আৰু যোনে সেইবোৰ নাজানে নাই, সেই তেনেকুৱা চিটুৱেশ্যনে এট্ৰেক্ট কৰে কিন্তু। সেইকাৰণে নিজৰ হিলিং ৱৰ্ক কৰিবা। আৰু যাৰ যাৰ এটেচমেণ্ট ইছ্যুজ আছে সেইবোৰ হিল কৰিবা, যাতে সেইটো তোমাৰ লাইফত এটা পেটাৰ্ণ নবনে। সেই পেটাৰ্ণটো ব্ৰেক কৰিবা। অ'কে, থেংক ইউ।